বিভিন্ন জনগোষ্ঠীর লগে লগে মুসলমান সকলকে যিমানে আপুনি অত্যাচার করিলে এই অত্যাচারের জবাব অহা সময় আহি আছে। আপুনি পুঙ্খানুপুঙ্খভাৱে ইয়াৰ জবাব পাব। তাৰ কাৰণে সাজু হৈ থাকক। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ চৰকাৰ চলাই আছে আপুনি। যাত্ৰা আছিলে, যাত্ৰা কৰি তাত আমি মেমৰেণ্ডাম দিয়াৰ কথা আছিল, কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা যে প্ৰশাসনে আমাক কৰিবলৈ দিয়া নাই, ইয়াত আটকাই দিছে। তাৰ কাৰণে মই আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, আপোনাৰ হিটলাৰী আসন বেছি দিন আৰু নাথাকে। সকলোৰে কাৰণে এটা সময় থাকে, সকলো বস্তুৰ এটা শেষ থাকে। সেই শেষ সময় আপোনালোকৰ আহিছে কাৰণে এইকাৰণে আমাৰ আমি এটা গণতান্ত্ৰিক আন্দোলন কৰিম, পিছ ৰেলী কৰি তাত কোনো ধৰণৰ হৈ হুল্লোড় বা হাল্লা চিল্লা নহয়। আমি গণতান্ত্ৰিকভাৱে ৰাস্তাৰে খোজকাঢ়ি গৈ আমি এছডি চিভিলৰ ওচৰত মেমৰেণ্ডামখন দিব বিচাৰিছোঁ। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এইখিনি আমাক কৰিবলৈ দিয়া হোৱা নাই। পুলিচে আমাক ইয়াত বাধা দিছে।